যেহেতু লোকসভা হিচাপে মোৰ প্ৰথম এক্সপিৰিয়েঞ্চে হয় আৰু বিধানসভা হিচাপেও যেহেতু মই প্ৰথমবাৰৰ কাৰণে নিৰ্বাচিত হৈছিলোঁ 3 বছৰ মোৰ এক্সপিৰিয়েঞ্চ সেইখিনি আছে বিধানসভাৰ কিন্তু লোকসভা হিচাপে নতুন এটা এক্সপিৰিয়েঞ্চ তো বহুখিনি হয়তো জানিব লগা শিকিব লগা আছে তো মই ভাল লাগিছে যে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষখন আকৌ আহি থকা 5 বছৰৰ কাৰণে যিখিনি এটা উন্নয়নৰ দিশলৈ গতি কৰিব তাৰ এজন সদস্য হিচাপে নিশ্চয়কৈ ভাল লাগিছে এটা নতুন এটা অনুভৱ নতুন এটা দিশ নিশ্চয় শিকিবলৈ এটা সুযোগ এটা পাইছোঁ বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টি ভূটান ৰাষ্ট্ৰৰ মানে পাদদেশত আছে ভূটান দেশৰ পৰা বহুখিনি নদ নদীবোৰ ওলাই আহে আৰু মই দেখিছোঁ যে অসমৰ নদীবিলাকৰ যিটো কেৰেক্টাৰ উজনি অসমৰ কেৰেক্টাৰটো অলপ বেলেগ হয় কিন্তু নামনি অসমৰ যিটো ভূটানৰ পাদদেশত আছে তাৰ নদীৰ কেৰেক্টাৰটো অলপ বেলেগ হয় কিয়নো ইয়াৰ মানে খৰস্ৰোতা নদীবোৰৰ এনেকৈ বহুত এনেকৈ অঞ্চলবোৰ গাঁওবোৰ খেতি পথাৰবোৰ গৰাখহনীয়াৰ কবলত পৰি দেখা পাইছোঁ যে প্ৰায় লাখ লাখ হেক্টৰ মাটি আজি বালুত পৰিণত হৈ গ'ল তো সেই পাৰটো মানে প্ৰটেকশ্যন কৰা এটা ডাঙৰ এটা চেলেঞ্জ আছে সেইখিনি নিশ্চয় কৰিব পাৰিলে হাজাৰ হাজাৰ মানুহৰ নিশ্চয়কৈ ধন সম্পত্তিবোৰ ৰক্ষা কৰিব পৰা যাব ই এটা নিশ্চয়কৈ ইছ্যু আছে আৰু যিহেতু আপোনালোকে সকলোৱে জানে যে কোকৰাঝাৰ লোকসভা সমষ্টি এটা চেঞ্চিটিভ এটা সমষ্টি যোৱা প্ৰায় 10টা বছৰে ইয়াত মানে বিভিন্ন ধৰণৰ ঘটনাবোৰ হৈ গ'ল জীৱনৰ নিৰাপত্তা সম্পত্তিৰ নিৰাপত্তাক লৈ মানুহে এটা সংঘাত আছিলে কিন্তু এতিয়া সেইখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ শাসনভাৰ সম্ভালাৰ পিছত আৰু বিটিআৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত যিখিনি শাসনভাৰ বা গভৰ্ণমেণ্ট চলি আছে সেইখিনি সময়ত যোৱা 3টা বছৰে তেনেকৈ কোনো ঘটনা হোৱা নাই মানুহে ভয় খাব লগা হোৱা নাই সংঘাত থাকিব লগা হোৱা নাই তো এইটো আজিৰ তাৰিখতো বিভিন্ন জাতি জনগোষ্ঠীবোৰে সেই একেটা মানে পৰিৱেশকে আজিও মানে মনত পেলায় তো সেইখিনি তেওঁলোকৰ নিৰাপত্তা দিয়াটো নিশ্চয়কৈ দায়িত্ব আছে যাতে শান্তিটো দীৰ্ঘস্থায়ী হয় সেইটোৰ কাৰণে কাম কৰিব লগা নিশ্চয়কৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ